তো আলহী ঘৰত যাম বুলি মই একচুৱেলি ৰাতি 1টামান বজাত মানে ৰাতিপুৱা 1টামান বজাত মই ৰাজমা বনাইছিলোঁ তো বেছিকৈ বনাইছিলোঁ তো মই অলপ পেক কৰি লৈ গৈছোঁ এই বেগটোত এই থেলিটোত হোপফুলি দে উইল লাইক ইট বিকজ আই এম এ ভেৰি গুড কুক আৰু আজি জোতাৰ লগত মোজা পিন্ধা নাই বিকজ আই ডোণ্ট ন' ৱাই গাইজ মোৰ ভৰি নুগোন্ধাইছিল আগতে বাট জোতাযোৰ মোক কোনে ধুই দিবনো বাৰু ইমান দিন ধৰি মই এযোৰ জোতাকে পিন্ধি আছোঁ তো অকণমান হৈছে সেইকাৰণে মোজা পিন্ধা নাই মই লাষ্ট পাম আকৌ আলহী ঘৰত যদি মই জোতাযোৰ খুলিছোঁ বোলে ইমান বেয়া গোন্ধাইছে তাইৰে ভৰিখন গোন্ধাইছে চাগে বহুত লাষ্ট পাম এইবিলাক চিটুৱেশ্যন তো সেইকাৰণে মই মোজাযোৰ পিন্ধা নাই বাট মই আজি বহুত এক্সাইটেড কিয় ক'ম বিকজ সিদিনাখন যদিও আমি বিহুত ভাত খাইছিলোঁ ন তো সেয়াৰ বেলেগ কুকে বনাইছিলে তো বহুত মছলা চছলা কিবা কিবি তো ঘৰুৱা খানা নিচিনা লগা নাই কিয় ৰেষ্টুৰেণ্ট খানা নিচিনা লাগিছে কিন্তু ইয়াৰ মছলা পাতিবোৰ বেলেগ বেলেগ ন তো কি বুলি ক'ম তো ঘৰত যিমানেই নবনাওঁ কিয় ঘৰুৱা নিচিনা নালাগে খাই তো আজিতো মোক তেওঁ মাতিছে আৰু তেওঁতো ঘৰৰ পৰাও কিবা কিবি আনে চাগে আৰু বজাৰ কৰিবলৈও জানে ইয়াত ক'ত কি বস্তু পায় তো তেওঁ মোক কৈছে যে হাঁহ আনিছোঁ আহিবা তুমি মইতো হাঁহৰ নাম শুনিবলৈ অ' মাই গড জানা পাৰেগা সচমে জানা পাৰেগা কেতিয়াবা মোৰ এনেকুৱা লাগে মই মেলবৰ্ণত নাই বিকজ মই গোটেই দিনটো ৰুমতে সোমাই থাকোঁ আৰু খালি ক্লাছেই যাওঁ ক'তো ফুৰা চুৰাও নহয় বাট তেওঁলোক আহি আছে মোক নিবলৈ মানে তেওঁলোকৰ ঘৰত বেলেগ গেষ্টটো আহিব মানে তো গেষ্টে মোক নিবলৈ আহিব চ' দে আৰ চ' গুড ন যে তেওঁলোকে বিচাৰে যে ময়ো লাইক আই শুড গ' এৰাউণ্ড চি থিংছ আমাৰ ধুনীয়া বাইদেউৰ কাৰণে ৰাজমা লৈ আহিছোঁ মোক হোম মেড থেংক ইউ হেল্ল' এভৰিৱান চ' ফাইনেলি আমি পাই গ'লোহি আমাৰ জেগালৈ য'ত ঢেৰ খানা আছে আজি বছ খাবই লাগে এভৰিৱান ইজ দেয়াৰ এণ্ড লেট মি ইন্ট্ৰডিউচ ইউ টু এভৰিৱান হেল্ল' এণ্ড শ্বি ইজ দ্য ৰান্ধনী আপোনাৰ যোগালী আছে না আজি মোৰ যোগালী মোৰ হাজবেণ্ডে অ' ৱাও ঠিক বনাইছে এওঁ হেল্ল' যোনে মোক লৈ আহিছে এণ্ড দেয়াৰ হাজবেণ্ড যোগালী আৰু তাৰপিছত এওঁ হেল্ল' চাওঁ এইগৰাকী এইফালে and also we got some drinks cha beer whiskey anything anyone likes and what is your preference what is it scotch whiskey person yeah thank you so much and that's cheers ৰান্ধনী তো চাওঁ আজি কি বনাইছে দেখাওঁ মই সব অসমীয়া ডিছ বনাইছে সব বাইদেউ কৈ যাওক এফালৰ পৰা কি বনাইছে আজি আপুনি অ'কে মোৰ এইটো হ'ল তিতা কেৰেলা খাৰ মাটি দালি এয়া গোট কাৰী মাটন কাৰী এয়া হাঁহ হেৰিৰ লগত হাঁহ আৰু কোমোৰা একজেক্টলি পাহৰি আপুনি হাঁহ ক'ৰ পৰা আনিলে অসমৰ পৰা আনা এইটো স্পেচিয়েলি তোমাৰ কাৰণে মেলবৰ্ণৰ পৰা গৈ পেলাই আনিছোঁ কোৱা বঢ়িয়া নাপায় এই যোগালী পিছে আহি আছে ৰ'বচোন অকণ চাইড দিয়ক আৰু এয়া হ'ল তোমাৰ বাৰামাণ্ডি ইয়াৰ মানে লোকেল ৰৌ মাছ আৰু ৰৌ মাছ বঢ়িয়া ৰৌ মাছৰ টেঙা বঢ়িয়া আৰু চুকা শাক ঘৰত গজোৱা চুকা শাক এপিচ দেখাওক আকৌ এনেকে হেৰিখন লৈ পেলাই তেতিয়াহে মানুহে গম পাব মাছ হয় নে কি হয় ভাল এক পিচ দেখোন বঢ়িয়া এয়া কুলঠি পিচ এইকেইটা ঘৰৰ ৰঙালাও এইকেইটা ৰঙালাও দেখোন আছে ঘৰত বনোৱা ৰঙালাওৰ চেম্পল চাওঁ আমি বলক ৱাও বঢ়িয়া দেখোন এইটো হেলোইনৰ এই ৰঙালাওটো নিচিনা দেখোন নহয়নে মাছৰ পেটু ভাজি বঢ়িয়া এয়া চালাড মই কৈ দিছোঁ পাপৰ এয়া কি বগৰী আচাৰ নেকি বগৰী আচাৰ ঘৰত বনোৱা জলকীয়া আচাৰ মজা কাচুন্দি এয়া ঘৰৰ সেই ৰঙালাওটো আজি খানা গৰম মানে খাম আৰু আজি মই ইয়াতে থাকিম ইয়াত চবেই ভাবি আছে যে মই কাকো ভিডিঅ'ত নলওঁ বুলি কিন্তু তেনেকুৱা একো কথা নহয় চবকে মই ভিডিঅ'ত লওঁ এইফালে চাওক হেল্ল' কওক হেল্ল' নমস্কাৰ
নামটো কোৱা হাতত গ্লাছ কেইটা লৈ একদম বঢ়িয়া লাগিছে এতিয়া বেষ্ট মোৰ গ্লাছ নাই মোৰ হাততে আছে এইটো গ্লাছ বা কাৰ হয় মোৰেই নেকি ইয়াৰ হাতত খালি আঙুঠি পাবা গ্লাছ মই মানে ভিডিঅ' নোলাও মই ফটোজেনিক নহয় ফটোজেনিক নোহোৱাৰ কাৰণে ভিডিঅ' নোলাও মই ডিব্ৰুগড়ৰ হাঁহিটো মাৰি দিয়া আকৌ ডিব্ৰুগড়ৰ হাঁহিটো মাৰি দিয়া আপুনি ডিব্ৰুগড়ৰ নেকি এইফালে আহক আপুনি হাঁহিটো মাৰি এইটো আমাৰ এটা কথা আছে এতিয়া মোৰ নোলাই বাৰু এইটো আমাৰ যে আমি ষ্টাৰ্ট কৰিছো মাটি দালিৰে ষ্টুয়াম বহুত দিনৰ পিছত মাছৰ টেঙা খাইছো একদম ঘৰুৱা ফিলিং আহিছে মালে বেছিকৈ মনত পৰা নাই আজি কিয় যে মোক তেওঁ প্ৰমিছ কৰিছিলে যে মোক মাছ খুৱাব আৰু আজি এইটো ছাকচেছফুল হৈ গ'ল মাছৰ টেঙা ইজ ইন মাই প্লেট থেংক ইউ এইবাৰ প্লেটখন দেখক কেমেৰামেনজন ভাল হোৱা নাই অঁ অলপ দূৰৰ পৰা অলপ দি আহে বঢ়িয়া My God, literally ইমানবোৰ ডেজাৰ্ট সঁচাই কৈছো মই এতিয়া ৰিগ্ৰেট কৰিছো যে মই কিয় দুপিছ মাছ বেছিকে খালো তো গাইজ পাৰ্টিটো ডান্স মেইন তো এইফালে নৃত্য ষ্টাৰ্ট কৰিব এওঁলোকে তো আমি এনজয় কৰিম হয়নে গাইজ 1 2 3 ষ্টাৰ্ট হাহাকাৰ শুনিও বুঢ়ালৈ তুমি বুঢ়ালৈ ধোঁৱাতি মই নাজানো এতলৈ ভাত নোযোৱা এতলৈ ভাত নোযোৱা কৈছিন কহিতিৰে মহিলা নুবুজা হাত হ'ল মই নাজানো তো গাইজ চাওক ইমান ধুনীয়া এস্থেটিক ৰুম এইটো কাৰ ৰুম হয় কওক ইজনী মোৰ ছোৱালীৰ ৰুম আছিলে কিমৰ এতিয়া তাই বিয়া হৈ গ'ল আজি 11 বছৰ হৈ গ'ল সেইকাৰণে আজি এইটো ৰাতিৰ কাৰণে তোমাৰ ৰুম আৰু নতুন ছোৱালীজনী মোৰ সেইকাৰণে আজি তাৰ কাৰণে এইটো ৰুম তো গাইজ ইমান বেছি হোমলি ফিলিং আহিছে ন ঘৰত থাকোঁতে এনেকৈ কজি হৈ পেলাই শুইছিলোঁ যোনটো মই এই ফিলিংটো মই নিজৰ ৰুমটোত নাপাম বিকজ মোৰ ৰুমৰ বিচনাখন বহুত সৰু হয় আৰু এখনেই মোৰ পাতল ব্লেংকেট আছে আৰু ইয়াত ইমান কজি হৈ মই শুব পাইছোঁ চ' ৰাতিপুৱা লগ পাম মই আফটাৰ এ ডিপ চাউণ্ড শ্লিপ হেভিং মাছৰ টেঙা ইয়াতে থাকিলোঁ আৰু নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিছে খুৱাইছে বুৱাইছে আৰু বহুত দিনৰ পিছত ব্ৰেকফাষ্ট কৰিছোঁ মই লিটাৰেলি মাৰ নিচিনাকৈ আহি মোক খাবলৈ দিছে ৰেডি কৰি থৈছে একদম পৰঠাৰ মাংস অঁ ৰাতিপুৱাই আৰু এতিয়া আমি দেখাম তেওঁলোকৰ পিছফালৰখন ইমান ধুনীয়াকৈ আৰু চাফাকৈ ৰাখিছে আৰু লগতে ঢেৰ খেতি কৰিছে কবি খেতি এয়া কবি খেতি কৰিছে এয়া হ'ল লেমন গ্ৰাছ এয়া হ'ল তগৰ ফুল ৱা তগৰ ফুলো ৰুইছে আগৰ জোপা অ' এইজোপা পদিনা পদিনা হয় অলপমান সেইটো এই আগতে মানে কোৱাৰ্টাৰ একা ব্লক নৰ্মেল আছিলে অষ্ট্ৰেলিয়াত এতিয়া নতুন ব্লকবিলাক অনলি এবাউট 400 স্কুৱেৰ মিটাৰ্ছ আৰু কাৰণ মানুহৰ বাগান কৰিবলৈ টাইম নাই কিন্তু নৰ্মেল ষ্টেণ্ডাৰ্ড ব্লক ৱাজ কোৱাৰ্টাৰ একা ব্লক চ' এইটো ব্লক কিনা এতিয়া 30 বছৰ হৈ গ'ল তেতিয়া ডাঙৰ ব্লকবিলাক ইজিলি পায় এতিয়া পাবলৈ বহুত দিগদাৰ আৰু গোটেই ঘৰটো যদি কিনে কোনোবাই ন তেতিয়া কিমান হ'ব মিলিয়নছ কিমান মিলিয়নছ হ'ব এতিয়া বহুত মিলিয়নৰ ওপৰ হ'ব এইটো চব হ'ব বহুত বহুত দাম এইবিলাক আৰু জলকীয়াও ৰুইছে চব জলকীয়া কণী সেইবিলাক খায় আৰু চাওক গাইজ ইয়াত নৰসিংহ এজোপাও ৰুইছে ধুনীয়াকৈ আপুনি পুলি ক'ৰ পৰা আনিলে ইয়াৰ পৰাই আনিছে মেলবৰ্ণৰ পৰা আনিছোঁ ইণ্ডিয়ান দোকানৰ পৰা আৰু এটা স্পেচিফিক কথা কওঁ যে মানুহে বহুতে ক'ব লৈছে যে আই লুক লাইক হাৰ ডটাৰ মানে মোক জীয়েকৰ নিচিনা লাগে বুলি কয় দুইজনী শকত বেছি ধুনীয়া গাল কেইখন বেছি ধুনীয়া চুনু মুনু ৰঙা লগাই লৈছো অলপ আৰু মষ্ট ইম্পৰ্টেণ্ট কথা মই ইমানবাৰ মাছৰ জোল খালোঁ নহয় যোৱাকালি 3-4 পিচ মাছ আৰু তাৰ মেইন ৰিজন যোনটো ইমান কাৰণে টেষ্টি হৈছে ন এয়া হৈছে চুকা শাক ঘৰতে ৰুইছে মানি গৈছো দেই আপোনাক
বাইদেউৰ অতিকৈ মৰমৰ চেনেহৰ এটা বস্তু আছে ঘৰৰ পৰা সোণ ৰূপ লৈ যাব কিন্তু যদি এই গছজোপা লৈ যায় বহুত প্ৰব্লেম আছে হয়নে নহয় এতিয়া গছজোপা দেখাই দিওঁ নেকি ন গছজোপা কালাৰ মিলাই কাপোৰ পিন্ধিছে আজি ভিডিঅ' বনাম বুলি এইজোপা আপোনালোকে যদি ধৰিব পাৰিছে দিছ ইজ কল্ড ভেদাইলতা আৰু অষ্ট্ৰেলিয়ান নামটো কি জানা নাজানা অষ্ট্ৰেলিয়ান নামটো হ'ল ষ্টিংকিং ভাইন বাহ আপোনালোকে এইজোপা সজাবলৈ কিনিছে নে খায়ো কিবা কেতিয়াবা চিনি মোৰ বন্ধু জুম তাই চিডনীৰ পৰা আনিছিলে এটা হেৰি প্লান্ট তাৰপিছত ৰুই দিলো হৈ গ'ল এতিয়া মানে খুব মৰমত ৰাখিছো আৰু অলপ ওচৰলৈ আহক মৰমত ৰাখিছে যিহেতু বঢ়িয়া চুমা এটা খাই দিছো আৰু এতিয়া আমি দিম ঘৰৰ হোম টুৰ আৰু মোৰ লিটাৰেলি কৈছো ভিতৰটো ইমান বেছি এস্থেটিক নহয় মোৰ এইটো মানে সপোন আছে যে এনেকুৱা এটা ঘৰ বনাব পাৰো কিন্তু মিলিয়নছ এণ্ড মিলিয়নছ পইচাটো নাই এতিয়া বাট হোপফুলি ইন ফিউচাৰ কেতিয়াবাতো হৈ যাব হয়নে নহয় বাইদেউ আশীৰ্বাদ কৰিব ডেফিনেট আইজনী হৈ যাব এয়া হৈছে গোটেই চিটিং এৰিয়াটো ইমান ডাঙৰ সেইফালে হৈছে মালিক এয়া হৈছে মালিকনী ঘৰৰ মোক ফুৰাবলৈ লৈ আহিছে ঘৰত অকলে অকলে থাকো আজি বহুত লাইক লুক এট দিছ মান দিছ ইজ সো বিউটিফুল ইয়ট ক্লাব এতিয়া বাইদেৱে ক'ব ইয়াত কি কি বস্তু আছে কৈ যাওক বাইদেউ এফালৰ পৰা এয়া হ'ল জিলঙৰ এইবিলাক কাঠেৰে বনোৱা ষ্টেচু আৰু কিছুমান মানুহ এতিয়াও জীয়াই আছে তেখেতসকলৰ কোন মানুহৰ এই নামটো চোৱা ইয়াত লিখা আছে হা মেডেৰেজ এই মানুহজনৰ নাম কিজানি জিলঙৰ কাউন্সিলৰ আছিলে এইবিলাক কি সিহঁতৰ ইউনিফৰ্ম মেডেল আৰু এইফালে যে যিবোৰ ঘৰ আছে চব সেইবিলাক ঘৰ আছে ধনী মানুহৰ ঘৰ এই গোটেই বিচখনৰ ফ্ৰণ্টত গোটেই ধনী মানুহৰ ঘৰ আপুনিও কমটি ধনী নহয় আপুনি ঘৰ এটা ল'ব পাৰে দেখোন এইখিনিতে নেক্সট জন্মত দেই কোনোবা ধনী এটা বিয়া কৰিব লাগিব মোলৈ ল'ৰা এটা চাবচোন ইয়াৰে ধনী বিচখন ইমান ধুনীয়া আৰু ইয়াৰ যোনটো ব্ৰিজ পুৰা নাকৰ ভিতৰত পুৰা সোমাই গৈছে ফিল so good you know thank you so much You're most welcome. no thanks to your husband yeah for driving and হেৰি কি কয় পাৰ্কিং এটা বিচৰাৰ কাৰণে আৰু ইমান ইংলিছ ক'ব মন যোৱা নাই let me ask you do you still go for dates with her Of course. yeah do you still hold her hands গুৱাহাটী you still hold her hands or not গুৱাহাটীৰ অশোকাত নহয় তাতে প্ৰথম লগ পাইছিলো নহয় এতিয়া অশোকা নহয় আৰু এতিয়া অজি হোটেলত অজি হোটেলত দুইটাই হাত ধৰি ঘূৰি ফুৰে হাত নধৰে সেইবিলাক লাজ এনেকুৱা হলে কেনেকে হ'ব মই ধৰিলে তাৰ লাজ ইয়াত মানুহবিলাকে সাৰ্ফিং কৰে আপোনাৰ হেৰি কি কয় লাৰ্ডু কৰিছিলে ন কৰে এভৰি সামাৰত কৰে আৰু সেই মানুহবিলাক কৰা এয়া চোৱা এই আগত 2, 3, 4, 1, 2, 3 너 그래 너 요새 너 조금 이상해졌어 자꾸만 시도 때도 없이 시무룩하고 고민이 생겼니 초등학교 영어 수업 시간에 배웠었던 현재 진행형 같아 하루에 10번 내 맘이 움직여 এয়া চাওক ভাত খুৱাইছেও পেক কৰিও দি পঠিয়াইছে যাতে ৰাতি মই ভোকত থাকিব নালাগে একদম পুৰা মাদাৰ্ছ ডে পুৰা মাদাৰ এজনী গোটেই মাদাৰ আজি ছোৱালী আহিছে মই নিজে মাদাৰ্ছ ডে বুলি মই মাদাৰ নহয় তথাপি মোক এটা গিফ্ট দিছে তেওঁকে মই এটা গিফ্ট দিব লাগিছিল চাওঁচোন কি দিছে তেওঁ মোক কৈছে যে ভাল ইয়াত চাকৰি এটা পাওঁ কিবা এটা জব কৰিব পাৰোঁ তাকে হাতৰ কাৰণে কিবা এটা দিছে আপুনি এইটো কি দিছে ফ্ৰেগ্ৰেন্স দেখোন পাৰফিউম বঢ়িয়া মজা তাৰপিছত ৱাও দিছ ইজ ভেৰি বিউটিফুল চাওকচোন এইডাল ইমান মৰম লগা মানে মোক বেষ্ট উইচেছ দিছে যাতে মই এটা ধুনীয়া চাকৰি পাওঁ যিকোনো পাৰ্ট টাইম জব এটা পাৰোঁ যাতে মোৰ উন্নতি হওক হয় উন্নতি হয় আৰু ঢেৰ তাই ভিডিঅ' চাব
লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব আৰু বহুত ফলোৱাৰ্ছ হওক বিৰাট ভাল ছোৱালী এণ্ড শ্বি ইজ ভেৰি অ'পেন লটছ অফ লাভ মাকে জীয়েকক হোষ্টেলত থ'বলৈ আহিছে এয়া বাপেক গাড়ীত আছে যাওঁ আৰু